ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় জিলা সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত আজি এখন সংবাদমেল তেওঁ আয়োজন কৰিছে লগতে আমাৰ বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ষ্টেট লেভেল ডিষ্ট্ৰিক্ট লেভেল ইয়াতে আজি উপস্থিত হৈছে লগতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই বখৰ ৰ'দতো নেওচি আজি আমাৰ জিলা কাৰ্যালয়ত আপোনালোকে উপস্থিত আছে আপোনালোকে সকলোৱে জ্ঞাত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছিলে আৰু আজি তেওঁ তিনিটা টাৰ্ম অলপ ষ্টপ কৰিব পাৰিনে আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত তেওঁ ভাৰতবৰ্ষত তেওঁ প্ৰধানমন্ত্ৰী হৈছিলে আৰু 2014 চনৰ পৰা আজি তেওঁ তিনিটা টাৰ্মৰ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যভাৰ সম্পূৰ্ণ কৰিব গৈ আছে আজি 2029 তেওঁৰ তিনিটা টাৰ্ম সম্পূৰ্ণ হ'ব কিন্তু বৰ্তমান তেখেতৰ 11 বছৰীয়া তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে আৰু এই 11 বছৰীয়া কাৰ্যকালত ভাৰতবৰ্ষত তেওঁ এটা ভাৰতবৰ্ষৰ যিটো বিশ্বত যিটো পজিশ্যন এই পজিশ্যন এটা বিশেষ স্তৰলৈ তেওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে লৈ যাব পাৰিছে 60 বছৰ আৰু 11 বছৰ কংগ্ৰেছৰ 60 বছৰীয়া শাসনকাল আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11 বছৰীয়া শাসন কালৰ যদি কম্পেয়াৰ কৰে আপোনালোকে 60 বছৰত 11 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে কাম কৰিলে এই 11 বছৰ কাল আৰু কংগ্ৰেছৰ 60 বছৰৰ কাৰ্যকালত এই 11 বছৰৰ 5% কাম কংগ্ৰেছৰ চৰকাৰখনে 60 বছৰ কৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11 বছৰ যিমানখিনি কাম কৰিলে ইয়াৰে 5% কামহে কংগ্ৰেছৰ 60 বছৰীয়া কাৰ্যকালত হৈছিলে 2014 চনৰ আগলৈ IIM আছিলে মাত্ৰ 7খন এতিয়া আমাৰ ভাৰতবৰ্ষত 21খনৰো অধিক IIM ইনক্লুডিং আমাৰ নিজৰ পলাশবাৰী সমষ্টি এইখিনি ধৰিলেতো 25খনৰ ওপৰ IIT ভাৰতবৰ্ষত হ'ব গৈ আছে তেওঁৰ কম ডিউৰেশ্যনৰ ভিতৰত IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট ইয়াৰ পৰা এইমছ আগতে মাত্ৰ আছিলে 6খনৰ পৰা 7খন ভাৰতবৰ্ষত এতিয়া প্ৰায় 18ৰ পৰা 20খন আগতো আৰু এনেটাৰ 1 year 2 years 25খন এইমছ ভাৰতবৰ্ষত হ'ব গৈ আছে তাৰমানে আপোনালোকে কি বুজিলে যে 60 বছৰত 7খন আৰু এই 11 বছৰত আপোনাৰ 20খন এভাৰেজ যদি আপুনি লয় এজল সামগ্ৰিকভাৱে এটা সময়ত এইটো কনফেছ কৰিবই লাগিব সকলোৱে কনফেছ কৰিব এইটো বেয়া পোৱা কথা নহয় যে কংগ্ৰেছৰ সময়ত যি 60 বছৰৰ নেতৃত্বত যি চৰকাৰ চলিছিল এই সময়ত বিশ্বৰ যিবিলাক ডাঙৰ ডাঙৰ দেশ শক্তিশালী দেশ আমেৰিকাত যাবৰ কাৰণে আমাৰ প্ৰাইম মিনিষ্টাৰে এপইণ্টমেণ্ট বিচাৰিছিল যে আমি আমেৰিকাত যাব বিচাৰিছোঁ আপোনালোকৰ এপইণ্টমেণ্ট ইংলেণ্ডত যাবৰ কাৰণে আমাৰ প্ৰাইম মিনিষ্টাৰে এপইণ্টমেণ্ট লৈছিল জাপান ইভেন যাবৰ কাৰণে আমাৰ প্ৰাইম মিনিষ্টাৰে পাৰ্মিশ্যন লৈছিল অষ্ট্ৰেলিয়া যাবৰ কাৰণে পাৰ্মিশ্যন বিচাৰে ঠিক তেনেদৰে বিশ্বৰ যিবিলাক ৰাছিয়া যাবৰ কাৰণে পাৰ্মিশ্যন ল'ব কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন এনেকুৱা প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে বিশ্বৰ প্ৰত্যেকখন দেশৰ শক্তিশালী দেশ এই দেশবিলাকে নৰেন্দ্ৰ মোদী তেওঁলোকৰ দেশত যোৱাটো তেওঁলোকে বিচাৰে তেওঁক নিমন্ত্ৰণ দিয়া হয় মোদী ডাঙৰীয়াৰ বিজু চিডিউলত তেওঁৰ ইমান সময় নাথাকে তৎসত্ত্বেও তেওঁলোকে নিমন্ত্ৰণ দিয়ে যে মোদী ডাঙৰীয়া আমাৰ দেশত আহক আমাৰ লগত তেওঁ সম্পৰ্ক বনক আমাৰ লগত তেওঁ বাণিজ্য কৰক অৰ্থনীতিৰ আদান প্ৰদান কৰক এই বিষয়বিলাক চেঞ্জেছ কেতিয়া হ'ল নৰেন্দ্ৰ মোদী অহাৰ পিছত নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত যিটো সবল নেতৃত্বৰ জৰিয়তে নৰেন্দ্ৰ মোদী যিদৰে ভাৰতবৰ্ষক আগুৱাই লৈ গ'ল তাত অকল ভাৰতীয় প্ৰত্যেকজন ভাৰতীয় গৌৰৱান্বিত নহয় বিশ্বৰ সকলো দেশৰ ৰাইজে এতিয়া উপলব্ধি কৰে যে সঁচাকৈয়ে ভাৰতবৰ্ষখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট আগবাঢ়ি গৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো শ্ৰেণীৰ কথা সকলো স্তৰৰ লোকৰ কথা ভাবিছে কিয়নো আপুনি জানে আগতে আমি কেতিয়াও দেখা নাছিলোঁ দুখীয়া ৰাইজৰ দুখীয়া কৃষকৰ কথা ভাবা
দুখীয়া ৰাইজৰ কাৰণে দুখীয়া কৃষকৰ কাৰণে যিটো সন্মান দি আজি কৃষকসকলক সন্মান দি যাতে কৃষিটো ওপৰলৈ লৈ যাব পাৰি ভাৰতবৰ্ষত সেইকাৰণে কৃষকসকল সন্মান দিয়াৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষক সন্মান নিধি আঁচনি তেওঁ ৰূপায়ণ কৰে লাখ কোটি টকা কৃষকৰ সন্মান নিধিতে দিয়ে যাতে আমাৰ কৃষকসকলে উপকৃত হয় আৰু কৃষি কৰাৰ তেওঁলোকে উৎসাহিত হয় আৰু সেইটো কাৰণে যথেষ্ট সামগ্ৰিকভাৱে আপোনালোকে যদি কম্পেয়াৰ আমাৰ কৃষি আজি আগৰ চৰকাৰ আৰু বৰ্তমান আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰত দেখায় যে কৃষিত আপোনালোকে পাৰ্চেণ্টেজ ৱাইজ যদি চাই আপোনালোকে ডাটা চাই যে যথেষ্ট কৃষি বাঢ়িছে আমাৰ বিভিন্ন ধৰণৰ আঁচনি কৃষকসকলৰ ৰাইজৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰূপায়িত কৰিছে তাৰ উপৰি এটা সময়ত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত যেতিয়া চৰকাৰ গঠন কৰিছিলে তেওঁ এটা প্ৰথম পদক্ষেপ লৈছিলে যে জিৰ' বেলেন্স জননিধি যিটো একাউণ্ট জন ধন যিটো একাউণ্ট সেই একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছিলে এই জন ধন একাউণ্টটো বহুতে ভাবিছিলে কিয় খুলি আছে বিৰোধী পক্ষে হাঁহিছিলে কি কৰিব একাউণ্ট খুলি কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখা গ'ল যে তেওঁ কংগ্ৰেছৰ সময়ত যিদৰে কংগ্ৰেছৰ সময়ত যেতিয়া বেনিফিচিয়াৰী তাত চৰকাৰে 1 লাখ টকা দিয়ে মাজত 70,000 নাইকিয়া হৈ যায় 30,000 বেনিফিচিয়াৰী পায় কেতিয়াবাতো গৈ 10,000 পায় 90,000 নাইকিয়া হৈ যায় কৃষক সন্মান নিধিয়ে হওক যত যি আঁচনি ভাৰতবৰ্ষত বলবৎ হৈছে ডিৰেক্টলি বেনিফিচিয়াৰী পায় তেওঁৰ বেলেগৰ ওপৰত নিৰ্ভৰশীল কৰিব লাগে তেওঁলোকৰ বেংকৰ একাউণ্টত যায় সেইকাৰণে এই জনধন একাউণ্টটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খুলিছিল আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি বহুত দুখীয়া আমাৰ ব্যক্তি আছিলে যোনে নেকি আজি তেওঁলোকে গেছ এটা ল'বৰ তেওঁলোকৰ সামৰ্থ্য নাই এইসকল ব্যক্তিক BPL ব্যক্তিক সাহায্য প্ৰদান কৰাৰ কাৰণে উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছৰ কানেকশ্যন ফ্ৰী গেছৰ কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰিছে ফ্ৰী ইলেক্ট্ৰিচিটি কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰিছে গোটেই ভাৰতবৰ্ষৰ এটা সময়ত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ আহে ভাৰতবৰ্ষত মাত্ৰ 72% হে ইলেক্ট্ৰিচিটি প্ৰদান কৰাইছিলে বহুতো গাঁও এনেকুৱা আছিলে লাখ লাখ গাঁও এনেকুৱা আছিল য'ত নেকি ইলেক্ট্ৰিচিটিৰ এটা পোষ্ট যোৱা নাছিল কিন্তু বৰ্তমান এতিয়া আপোনালোকে ক'ব পাৰে যে ভাৰতবৰ্ষৰ প্ৰায় 100% গাঁও প্ৰত্যেকখন ষ্টেটৰ প্ৰায় 100% গাঁও এতিয়া ইলেক্ট্ৰিফাইড হৈছে এখনো সিংগল গাঁও নাই য'ত নেকি ইলেক্ট্ৰিচিটি যোৱা এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ এটা পদক্ষেপ ইয়াৰ উপৰি আপোনালোকে যদি ডিফেন্স সেকশ্যনত চাই ডিফেন্স সেকশ্যন আপুনি এটা সময়ত ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছে ভাৰতবৰ্ষৰ যিটো ৰেংক সেই ৰেংক এতিয়া বহুতো ওপৰলৈ আহিব আৰু বিশ্বৰ প্ৰথম 5খন দেশৰ ভিতৰতে যদি আমি সামগ্ৰিকভাৱে সৈনিক যে আমাৰ মিলিটাৰী যে ইকুইপমেণ্ট সেই যদি চাওঁ সামগ্ৰিকভাৱে বিশ্বৰ 5খন দেশৰ ভিতৰত আমি ভাৰতবৰ্ষৰ নাম আৰু সেইটো কাৰণে এটা সময়ত যি চাইনাই আগৰ চৰকাৰৰ সময়ত যি চাইনাই অধিগ্ৰহণ কৰিছিল মাটি এতিয়া সেই চাইনাই আমাক ৰঙা চকু দেখাব যে অপাৰেশ্যন হিন্দু যি চলি আছে বৰ্তমানো যি চলি আছে এই অপাৰেশ্যনৰ হিন্দু 3 দিন অপাৰেশ্যন হেন্দুৰত 3 দিন মাত্ৰ 3 দিনৰ পাকিস্তানৰ যিটো অৱস্থা হ'ল তেওঁলোকে আমেৰিকাক ক'ব লগা হ'ল যে ভাৰতবৰ্ষৰ লগত আপুনি কথা পাতক আমাক যুদ্ধখন বন্ধ কৰাই দিয়ক সেই পৰিস্থিতি মাত্ৰ 3 দিন এমাহ নহয় এবছৰ নহয় বছৰ বছৰ চলি থাকে যুদ্ধ 3 দিনতে পাকিস্তানক আজি ভাৰতবৰ্ষই 3 দিনত তেওঁলোকক এনেকুৱা অৱস্থা কৰি দিলে যে তেওঁলোকে আমেৰিকাৰ সহায়ত আমেৰিকাক তেওঁলোকে কাকতি মিনতি কৰিব লগা পৰিল ভাৰতবৰ্ষক কাকতি মিনতি কৰিব লাগিল যে আমাক সিজফায়াৰ লাগে কথা কৈছো গম পাইছে মনমোহন সিং ডাঙৰীয়া অসমৰ ৰাজ্যসভাৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী হৈছে তেওঁ কিন্তু আজি অসমত তেওঁ ভিজিট কৰাৰ সময় নাপালে মাত্ৰ দুই এবাৰ মান আমাৰ অসমত আহিছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11 বছৰৰ ভিতৰতে তেওঁ কাজিৰঙাত তেওঁ নাইট ষ্টে কৰিছে একমাত্ৰ প্ৰধানমন্ত্ৰী যোনে নেকি কাজিৰঙাত নাইট ষ্টে কৰিছে আজিলৈ কোনো প্ৰধানমন্ত্ৰী নাইট ষ্টে কৰা স্বয়ং মনমোহন সিং যি আমাৰ অসমৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী আছিল তেওঁ আজি নাইট ষ্টে নকৰিলে এইটো আমাৰ কাৰণে অসম্ভৱীয় কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ধলাই শদিয়া বীজ আমাৰ সম্পূৰ্ণ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বগীবিল বীজ সম্পূৰ্ণ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত আজি আমি য'ত আছো
আমাৰ নিজৰ ঠাই দক্ষিণ কামৰূপত যি আমি এটা সময়ত আন্দোলন কৰিছিলোঁ যে আমাক উত্তৰ পাৰ সংযোগী ব্ৰিজ লাগে ব্ৰহ্মপুত্ৰৰ ওপৰত, সেই ব্ৰিজ আজি সম্পূৰ্ণ হ'ব গৈ আছে ৩,১৯৩ কোটি টকা। তাৰ নিৰ্মাণ কাম পিলাৰৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদী ডাঙৰ নেতৃত্বত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত ফুলবাৰী ধুবুৰী ব্ৰিজ প্ৰায় কাম সম্পূৰ্ণ হৈছে, তাৰ কাম ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে। যোগীসভাত নতুন ব্ৰিজৰ কাম চলি আছে, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। ইয়াৰ উপৰিও এই বছৰৰ ভিতৰতে আপোনালোকে দেখিব যে ফেঞ্চি বজাৰৰ পৰা উত্তৰ পাৰ যি ব্ৰিজ, সেই ব্ৰিজ এই বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ আছে। যোৰহাটৰ পৰা মাজুলী ব্ৰিজৰ কাম আকৌ আৰম্ভ হৈছে। ব্ৰিজৰ কাম চলি আছিলে, আকৌ এতিয়া তাৰ কাম আকৌ আৰম্ভ হৈছে, আকৌ তাৰ ক্ষিপ্ৰতাৰে তাৰ কাম আৰম্ভ হৈছে। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদী ডাঙৰীৰ নেতৃত্বত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত অসমত যাতে ভৱিষ্যতে আকৌ আমাৰ ডিফেন্সটো যাতে আৰু শক্তিশালী হয়, যোৰহাটৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰৰ পানীৰ তলেৰে উত্তৰ পাৰ সংযোগী এটা সুৰংগ বনিব গৈ আছে, যিটো নেকি আমাৰ চাইনাই সেই কথাটোত যথেষ্ট ভয় খাই আছে, যিটো নেকি আমাৰ ডিফেন্স চিষ্টেমটো যথেষ্ট। এইবিলাক কথা আজি নুমলীগড় ৰিফাইনাৰীত আমাৰ 9,000 মেট্ৰিক টনতকৈ অধিক কেপাচিটিৰ কাৰ্যক্ষম কৰিবলৈ আমাৰ চৰকাৰখনে পৃষ্ঠপোষকতা কৰিছে। ফাৰ্টিলাইজাৰ এতিয়া আৰু ৰিভাইভ কৰিছে, নতুনকৈ আৰু তাৰ বৃদ্ধিৰ কাৰণে, তাৰ কাৰ্যক্ষম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সামগ্ৰিকভাৱে যদি চোৱা যায়, আমাৰ নিজৰ দক্ষিণ কামৰূপৰ মাজেৰে কি চলি আছে, 4 লেন বাইলেনৰ কাম চলি আছে, আৰু এনেদৰে এবছৰ 1.5 বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব। চাৰিওফালে সামগ্ৰিকভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমখন এটা বিশেষ মৰ্যাদা লাভ কৰিছে, বিশেষ এটা স্থান লাভ কৰিছে, আৰু এইটো সম্ভৱ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়ালৈ যত যি স্কিম তেওঁ ইমপ্লিমেণ্ট কৰিছিলে, প্ৰত্যেকটা স্কিম কাৰ্যক্ষম হৈছে। আগতে দেখিছিলে যে কংগ্ৰেছে এটা স্কিম আৰম্ভ কৰে, 6 মাহ পিছত স্কিম বন্ধ হৈ যায়, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়ালৈ 2014 চনৰ পৰা যত যি স্কিম ওলাইছে, প্ৰত্যেকটা স্কিম এতিয়ালৈ কাৰ্যক্ষম হৈছে। অসমত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমত আজিলৈ যত যি স্কিম আমাৰ চৰকাৰে আনিছে, প্ৰত্যেকটা স্কিম ধুনীয়াকে চলি আছে আৰু ভৱিষ্যতে চলিব। সামগ্ৰিকভাৱে যদি চোৱা যায়, আমাৰ আজি এইখিনি কথা 11 বছৰীয়া যিখিনি তেওঁলোকৰ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কাৰ্যকাল আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি কাৰ্যকাল, এইখিনি আমি 1 ঘণ্টাতে কৈ পেলাই কেতিয়াও শেষ কৰিব নোৱাৰো। আমি এইখিনি কোৱাৰ কাৰণে আৰু এনেদৰে আমাক 10 ঘণ্টা 20 ঘণ্টা নিশ্চয়কৈ লাগিব। এইখিনি সামগ্ৰিকভাৱে আপোনালোকে সকলোৱে জ্ঞাত, সাংবাদিক বন্ধুসকলে জ্ঞাত যে সামগ্ৰিকভাৱে আজি ভাৰতবৰ্ষৰ স্থিতি আৰু সামগ্ৰিকভাৱে যদি আমাৰ অসমৰ ক্ষেত্ৰত চোৱা যায়, অসমৰ স্থিতি যথেষ্ট সবল হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত। আপোনালোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো, আজি আপোনালোকে এই সাংবাদিক মেলখনত উপস্থিত হৈছে, আৰু লগতে যিটো প্ৰকৃত তথ্য, এই তথ্যখিনি যাতে আপোনালোকে ৰাইজৰ মাজলৈ লৈ যায়, আৰু বিশেষভাৱে আপোনালোকে জানে যিহেতু আপোনালোকে ইয়াৰে দক্ষিণ কামৰূপৰে সাংবাদিক, আপোনালোকে সামগ্ৰিকভাৱে যদি চায়, দক্ষিণ কামৰূপৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত, লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত সামগ্ৰিকভাৱে যথেষ্ট ডেভেলপমেণ্টৰ কাম হৈছে। আৰু এই ডেভেলপমেণ্ট এটা অঞ্চলৰ অৰ্থনৈতিকভাৱে যাতে আগবঢ়াই লৈ যাব পাৰি, সেইকাৰণে এই ডেভেলপমেণ্টবিলাক কৰা যায়। সামগ্ৰিকভাৱে আমি সকলোৱে যাতে আমি আগুৱাই যাব পাৰোঁ অৰ্থনৈতিকভাৱে, কিয়নো আমাৰ আটাইতকৈ অৰ্থনৈতিকভাৱে আগবাঢ়িলে এটা ঠাইৰ উন্নতি বুজায়, আৰু অৰ্থনৈতিকভাৱে আগবাঢ়িব লাগিলে এখন ঠাইৰ ডেভেলপমেণ্ট হোৱাটো, ইনফ্ৰাষ্ট্ৰাকচাৰেলি ডেভেলপমেণ্ট হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মহোদয় আমাৰ দক্ষিণ কামৰূপৰো যদি চোৱা যায়, সামগ্ৰিকভাৱে উন্নয়ন বিচাৰে, আৰু এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত দক্ষিণ কামৰূপৰ চুকে কোণে যথেষ্ট উন্নয়নৰ কাম চলি আছে। আৰু এইটো কাৰণে ৰাইজৰো নিশ্চয়কৈ সহযোগিতা আছে, কিয়নো প্ৰত্যেকটা ক্ষেত্ৰত ৰাইজে আমাক যথেষ্ট সহায় কৰিছে, কিয়নো দক্ষিণ কামৰূপৰ ৰাইজেও ডেভেলপমেণ্ট বিচাৰে, আৰু ডেভেলপমেণ্ট হলেহে দক্ষিণ কামৰূপ অঞ্চল অৰ্থনৈতিকভাৱে আগন্তুক দিনবিলাকত আগবাঢ়ি যাব।
আৰু সেইটো কাৰণে মই সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগিতা বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সহায় কৰিবলৈ আহ্বান জনাইছো ধন্যবাদ Stay informed, stay ahead. News Any 365